ইনকাম টেক্সৰ এক্সামত এই দুটা কুৱেশ্যন আহি গৈছে দুয়োটা কুৱেশ্যনতে গ্ৰামাৰৰ দুটা সুকীয়া কনসেপ্ট জড়িত হৈ আছে আৰু আজি আমি এই কনসেপ্ট দুটা এনালাইসিস কৰিম প্ৰথমতে এটা গ্ৰামাৰত ইংৰাজী গ্ৰামাৰত এটা কনসেপ্ট আছে যাক কোৱা হয় সাবসাংটিভ মুড কনসেপ্ট বুলি আমি ক'ব পাৰো সাবসাংটিভ মুড কনসেপ্টটো এনেকুৱা ধৰণৰ এই কনসেপ্টটোত এটা আনৰিয়েল বা ইমেজিনাৰী অৰ্থাৎ যেটো বাস্তৱত নাই মানে যেটো আমাৰ ইমেজিনেশনত থাকে বা যেটো আমি ইমেজিন কৰিব পাৰো এনেকুৱা কিছুমান ঘটনা কথা কোৱা হয় যেনে আমি যদি প্ৰথম সেন্টেন্সটো চাও if she a bird she would fly প্ৰথম কোৱেশ্চনটোৰ মিনিংটো এনেকুৱা যদিহে তাই চৰাই হলে হেতেন she could fly তাই উৰিব পাৰিলে হেতেন কিন্তু ইন ৰিয়েলত বা ৰিয়েলিটিত তাই কিন্তু চৰাই নহয় গতিকে তাই উৰিব নোৱাৰে ৰিয়েলিটিটো বেলেগ কিন্তু এটা ইমেজিনেশনত কি কৈছে সি এ বাৰ ইফ সি এ বাৰ যদিহে তাই চৰাই হলে হেতেন সি উড ফ্লাই তাই উৰিব পাৰিলে হেতেন এই যে হলে হেতেন বা পাৰিলে হেতেন কিন্তু ৰিয়েলত নোৱাৰে এইটোকে এই ইমেজিনাৰী বা আনৰিয়েল এটা মানে সিচুৱেশন বা ইভেন্ট এইখিনিকে এক্সপ্ৰেস কৰাৰ কাৰণে ইংৰাজীত যেটো কনসেপ্ট আছে তাক কোৱা হয় সাবসাংটিভ মুড বুলি আৰু এই সাবসাংটিভ মুডত কি হয় যেটো সাবজেক্ট থাকে সাবজেক্টৰ আগত ইফ টো থাকে আৰু ইয়াৰ আমাৰ কোৱেশ্চনটো সাবজেক্টটো দিয়া আছে সিঙ্গুলার মিন্স যে ইয়াত এজন ব্যক্তিৰ কথা কোৱা হৈছে এটা এজন পাৰসন বা এজন ব্যক্তিৰ কথা কোৱা হৈছে যে সিঙ্গুলার এতিয়া ইয়াত কি কৈছে যে সাবজেক্টটো আছে সি তাই এতিয়া যে সাবজেক্টৰ লগত সাবসাংটিভ মুড কাৰণে এনে সাধাৰণতে সিঙ্গুলার সাবজেক্টৰ লগত ওয়াজ পঢ়িব লাগে কিন্তু এই ধৰণৰ কন্ডিশনত সাবজেক্টৰ লগত ওয়েৰ বহে অৰ্থাৎ কারেক্ট এনসারটো হ'ব if she were a bird she would fly যদিহে তাই চৰাই হলে হেতেন তাই উৰিলে হেতেন গতিকে এটো আমাৰ প্ৰথমটো আৰু এই কোৱেশ্চনটো এসএসসিৰ ইনকাম টেক্স এক্সামত মানে আহি গৈছে গতিকে কারেক্ট অপশনটো হ'ব উইল একদম সিম্পল আনৰিয়েল সিচুৱেশনত সাবজেক্টৰ পিছত ভাৰ্বৰ পাস্ট ফৰ্মটো ফলো হয় পাস্টত ওয়াজ বা ওয়েৰ দুটা আছে কিন্তু এনেকুৱা ক্ষেত্ৰত সাবজেক্টটো সিঙ্গুলার হলেও তাৰ লগত মানে প্লুৰেল এটা ভাৰ্ব ব্যৱহাৰ কৰা হয় যেটো আমি ওয়েৰ ব্যৱহাৰ কৰিছো নেক্সট সেকেন্ড কোৱেশ্চনটো দিছে দি গ্ৰেটাৰ দি ডিমান্ড দি প্ৰাইস মানে অসমীয়াটো এনেকুৱা যে ডিমান্ড কিবা এটা বস্তু যদি ডিমান্ডটো বাঢ়ি যায় মানে ডিমান্ডটো যদি ইনক্রিজ হয় তেতিয়া হলে সেই কমোডিটি বা সেই বস্তুটোৰ কি হয় প্ৰাইসটো বাঢ়ি যায় মানে ডিমান্ডটো বাঢ়িলে ডিমান্ডৰ লগত তাৰ দামটো বাঢ়ি যায় এতিয়া আমি এনেকুৱা ধৰণৰ কনসেপ্টটো কৰিম কি এটো আমি গ্ৰামাৰৰ এটা কনসেপ্ট আছে যাক কোৱা হয় যেটো কনসেপ্টৰ নাম কম্পাৰেটিভ কোৰিলেটিভৰ মিনিংটো এনেকুৱা যে দুটা কনসেপ্ট মানে প্যারালাল বাঢ়ি যায় মানে প্যারালাল ইনক্রিজ হয় অর্থাৎ ইয়াত যেটো ওয়ার্ড দিয়া আছে গ্রেটার আমাৰ যেটো ডিগ্ৰী আছে গ্ৰামাৰত আৰু এটা কনসেপ্ট আছে ডিগ্ৰী বুলি আমি যদি ইয়াত চাও ডিগ্ৰী তিনিটা ফর্ম থাকে এটা থাকে পজিটিভ কম্পারেটিভ সুপারলেটিভ ইয়াত গ্রেটার দিয়া আছে অৰিজিন ওয়ার্ডটো হৈছে গ্ৰেট কম্পারেটিভত গ্রেটার তাৰ পিছত গ্ৰেটেষ্ট এটা আমাৰ গ্রেটারটো দিয়া আছে অৰ্থাৎ কম্পারেটিভটো দিয়া আছে ইয়াত যদি কম্পারেটিভ হয় কম্পারেটিভ কোৰিলেটিভ কনসেপ্টটো কৈছো তো
বা পেৰেলেল ইনক্ৰিজ হয় ইফালে যদি কম্পাৰেটিভ হয় তেতিয়াহ'লে ইফালৰ পাৰ্টটো কম্পাৰেটিভ হয় গতিকে অপচনত আমি কম্পাৰেটিভ অপচনটো চুজ কৰিম কম্পাৰেটিভ অপচনটো কি হ'ব ডি গ্ৰেটাৰ দি ডিমাণ্ড যেহেতু ডিটো আছে ডি higher the price